হিমন্ত বিশ্ব শৰ্মাক সদায় কৈ আছো যে এপাক চচলে আমাৰ লগত আহকচোন। ইমান পুলিচ পঠায়, পুলিচে খবৰ নিদিয়ে নেকি? পুলিচেতো আমি ক'ত যাওঁ বাৰে প্ৰতি ফোন কৰি থাকে যে আজি ক'ত যাব। এইমাত্ৰ পুলিচে আকৌ ফোন কৰিছে যে আপোনালোকে কি সিদ্ধান্ত ল'লে। আজি মই অসম পুলিচত ইয়াত থকা বিষয়াসকলক বিনয়ভাৱে কৈছো, আজি হিমন্ত বিশ্ব শৰ্মাক এইমাত্ৰ হোৱাটছআপ কৰি কওক যে ১৬খন অনিয়মীয়া প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থা ইয়াত প্ৰতিবাদ আৰু আন্দোলন কৰি আছে, খবৰটো দি দিব। তেওঁ গম নাপায়, তেওঁ চচলত কি হৈ আছে গম নাপায়, শিক্ষকৰ কি অৱস্থা তেওঁ গম নাপায়। তেওঁ এটা কথাই গম পায়, ক'ত চিণ্ডিকেট চলি আছে, পইচা ক'ত চিণ্ডিকেটৰ পৰা আহি পইচা তেওঁৰ জেপত ভৰিব লাগে, সেইটোহে খবৰ লৈছে। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছো যে সেই অসুবিধাবাদী দল, তোৰ মিছা হ'ব কৌশলে ৰাইজৰ তই সেৱা চুৰি কৰি পঢ়াব খুজিছ। হিমন্ত বিশ্ব শৰ্মাই যদি অসমৰ ৰাইজৰ জেপ কাটি তেওঁ ৰাজধৰ্ম পাহৰি মুখ্যমন্ত্ৰীৰ যিটো সেৱা পাহৰি যদি হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে দেৱলাল গাৰ্লুছাৰ চিণ্ডিকেটৰ পইচা, তুলিৰাম ৰংহামৰ কাৰ্বি আংলং উন্নয়নৰ পইচা, শিক্ষকসকলক চাকৰি দিম বুলি কি পেণ্ডেলৰ দায়িত্ব দি যি ব্যৱস্থা আগবঢ়াইছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আজি তাৰিখত অসমত প্ৰায় 7-ৰ পৰা 8% ল'ৰা ছোৱালীয়ে শিক্ষা স্কুল যোৱা বাদ দিছে। তেওঁ কৈছে যে অসমক ভাৰতৰ 5খন উন্নত ৰাজ্যলৈ তেওঁ লৈ যাব। ল'ৰা ছোৱালী যদি স্কুলত নাযায়, শিক্ষকে যদি ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে মাননি নাপায়, চাকৰি যদি নিয়মীয়াকৰণ নহয়, শিক্ষকে এটা মনত ঘৰৰ পৰা বোজা এটা লৈ যায়, আৰ্থিক অনাটনৰ বোজা। আৰু সেই আৰ্থিক অনাটনটোৱে 24 ঘণ্টা ক্ৰিয়া কৰি থাকিলে এখন স্কুলত এজন শিক্ষকে ভালকৈ পাঠদান কৰিব পাৰিবনে? নোৱাৰে। আমি অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়িছিলোঁ, আমিও বহুত কিবা কিবি কৰিব পৰা নাই, কিন্তু আমি যিটো শিক্ষা আমি পাই আহিছিলোঁ, আমি আজি তাৰিখত ভালকৈ পঢ়ি আহিছিলোঁ। মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছোঁ, যিদিনাখনৰ পৰাই শিক্ষামন্ত্ৰীৰ দায়িত্ব তেওঁৰ হাতলৈ গৈছিলে, সেইদিনাখনৰ পৰাই অসমৰ স্বাভিমানীয় আমাৰ বিদ্যালয়বিলাকৰ অৱনমিত হ'বলৈ গ'ল। এজন বেপাৰী মানুহ, তেওঁক খালি বেপাৰ লাগে, ধান্দা লাগে, ধান্দা বিচাৰি থকা 24 ঘণ্টাই ধান্দা বিচাৰি থকা মুখ্যমন্ত্ৰী। তেওঁ যে মেলা পাতি পেণ্ডেল পাতি যে চাকৰিবিলাক দিয়ে, তেওঁ বাবা লয় যে মই ইমান শিক্ষকক চাকৰি দিছোঁ। তৰুণ গগৈ ডাঙৰীয়া একেদিনে 26,000 শিক্ষকক চাকৰি দিছিলে নে নাই? সেয়া চাকৰিটো যোৱা নাই, চাকৰিটো চলি আছে। হিমন্ত বিশ্ব শৰ্মাই যে পেণ্ডেল পাতি যে চাকৰি দিয়ে, তাৰ অৰ্থটো অসমৰ ৰাইজে জানি লোৱা উচিত। কি বুলি বেপাৰী এজন আছে, সেই কি বুলি বেপাৰীজনে এটা পেণ্ডেলত 20 কোটি 18 কোটি টকা পেণ্ডেলত পায়। পেণ্ডেলটোৰ ধান্দাত অসমৰ শিক্ষা বিভাগটোক, এই প্ৰাথমিক শিক্ষকসকলক এটা মাহৰ তেওঁ ফুংফাং কৰি আভুৱা ভৰি এই যে কিয়ে যে পেণ্ডেলত পইচাটো পায়, সেইকাৰণে পেণ্ডেল পাতি মেলা কৰি চাকৰিবিলাক দি চাকৰি উৎসৱ পাতে। এতিয়া এটা কথা অসমীয়াত আছে, তেওঁৱে আগতে কৈছিলে যে পাপে বাপকো নেৰে। হিমন্ত শৰ্মাৰ এই যে শিক্ষকসকলৰ যে পৰিয়ালত আঘাত দিছে, এই যে শিক্ষকসকলক যে আজি তাৰিখত যিটো তেওঁ বঞ্চনা আৰু লাঞ্ছনা কৰিছে, পাপটো প্ৰচাৰ হ'ব লাগিব ৰেড হল মাইনিঙত, য'ত আজি অবৈধ কয়লা খননত আমাৰ 30জনকৈ শ্ৰমিক আবদ্ধ হৈ থাকি তেওঁৰ যে আচল পাপটো ধৰা দিলে, যে কণিকা হুজাই আৰু দেৱলাল গাৰ্লুছাৰ জৰিয়তে আজি গম পালে। এই আপোনাৰ খাও লাগিছে, গোটেইবিলাকৰ শিক্ষকৰ খাও লাগিছে, ৰান্ধনীসকলৰ খাও লাগিছে, ওলা উবেৰ চালকৰ খাও লাগিছে, যুৱকসকলৰ খাও লাগিছে, মহিলাৰ খাও লাগিছে। এইবিলাকৰ কাৰণে আজি এই যে উমৰাংচুত যে হত্যা হৈছে, এইটো শ্ৰমিকৰ হত্যাই কৰা হৈছে। এইটো বন্ধা পাঠ হৈছে যে সকলোকে অংগুষ্ঠ দেখাই হিমন্ত বিশ্ব শৰ্মাই যি অবৈধ চিণ্ডিকেট চলাই আছে তাৰ চৰ্দাৰ বুলি আজি তাৰিখত প্ৰমাণিত হৈছে। আজি শিক্ষকসকল যে ইয়াত বহিছে, আপোনালোকক যে চাকৰি 21 চনৰ পৰা 19 চনৰ পৰা আজিলৈকে যে 91 চনৰ পৰা আজিলৈকে আপোনালোকক বিনা বেতনে অনিয়মীয়া কৰি যেনেকৈ আপোনালোকক শোষণ কৰি আহিছে, এই শোষণৰ প্ৰতিফলন হিচাপে
তেওঁ বহুত মানসিক চাপ ইতিমধ্যে পাইছে আৰু আমাৰ যিজন শিক্ষামন্ত্ৰী আছে লাজ লাগে বহুত ডক্টৰ ৰনোজ পেগু হয়নে নহয় তেওঁ শিক্ষামন্ত্ৰী লাজি লাগে শিক্ষামন্ত্ৰী হয়নে নহয় ক'বলৈ কনফিউজ হৈ যাওঁ এইজন শিক্ষামন্ত্ৰী কালি আমাৰ উপাকলিতাই কৈছে একাৰ বিধান বিচাৰি পেলাই শিক্ষামন্ত্ৰীৰ অভিজ্ঞতাতে ডক্টৰ ৰনোজ পেগু এজন আমি মানে দুৰ্ভাগ্যপদ আপোনালোকে চাওক অসমৰ জনসাধাৰণৰ ৰাজধৰ্ম পালন কৰি ৰাজনৈতিক সেৱা প্ৰদান কৰিবৰ কাৰণে এনেকুৱা দগাবাজ ধান্দাবাজ চিণ্ডিকেটৰ চৰ্দাৰ কেইজনমানে দিছপুৰত বহিছে তেওঁলোকে একচুৱেলি এই কথাবিলাক বুজি নাপায় শিক্ষকৰ মৰ্যাদা কি হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ মৰ্যাদা কি বুজি নাপায় শিক্ষামন্ত্ৰীয়ে শিক্ষকৰ মৰ্যাদা কি বুজি নাপায় এওঁ শিক্ষাৰ নামত এটাই কৰিছে মই অসমৰ ৰাইজক আজি স্বচ্ছলৰ পৰা অনুৰোধ জনাইছো হাজাৰ হাজাৰ স্কুল বন্ধ কৰি দিছে ল'ৰা ছোৱালী যদি স্কুল বন্ধ হয় চুৰ ডকাইত নহয় কি হ'ব ল'ৰা ছোৱালী স্কুল বন্ধ কৰি মদৰ ৰাজৰে ৰাজ্য চলোৱা মহম্মদ বিন্দুক এই মুখ্যমন্ত্ৰীক এওঁক এক সৰ্বত্ৰে ধিক্কাৰ দিব লাগে যোনে মানৱ সম্পদ গঢ় দিয়া শিক্ষকসকলক চবতছে যদি আজি তাৰিখত ডাঙৰ যদি আমাৰ চবতছে ডাঙৰ VIP আছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল চবতছে ডাঙৰ VIP কাৰণ প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰি ল'ৰা ছোৱালীক আকাৰ ইকাৰ শিকাইহে ডক্টৰ ইঞ্জিনিয়াৰ সাইন্টিষ্ট বনাব পাৰে প্ৰাথমিক বিদ্যালয়ত অ আ ক খ শিকাই পেলাইহে এজন মানুহক সবলভাৱে শিক্ষিত কৰি তুলিব পাৰে আৰু আজি তাৰিখত আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা এটা ব্যৱস্থা হৈ গৈছে আমি সামাজিকভাৱেও মানুহবিলাক এনেকুৱা হৈ গৈছো যে আপুনি ক'ত কাম কৰে LP স্কুলত আমি কি কওঁ LP স্কুলতে কিন্তু LP স্কুলৰ শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক সকলোৱে প্ৰণাম জনাব লাগে যে মোক ডক্টৰ ইঞ্জিনিয়াৰ পলিটিচিয়ান সাহিত্যিক বনোৱাৰ এই শিপাডাল কোন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল আজি হিমন্ত বিশ্ব শৰ্মা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে তেওঁ পঢ়ি অহা কোনোবা এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকেহে তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাব পাৰিছে এই কথাবিলাক আমি কিবা পাহৰি গৈছো মই অসমৰ ৰাইজক মই আহ্বান জনাইছো যে আমি স্বচ্ছতাত প্ৰতিবাদ কৰিলে নহ'ব হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীয়ে এফালৰ পৰা একত্ৰীকৰণৰ নামত যোৱাটো বছৰত 8,888খন স্কুলক একত্ৰীকৰণৰ নামত কল চেপালি বন্ধ কৰিছে অসমৰ ৰাইজে মাত নিদিয়ে আমি যেতিয়া মাত দিওঁ কওঁ যে এওঁলোকে বিৰোধী দলৰ পাৰ্টি এওঁলোকে বিৰোধ কৰিছে স্কুল বন্ধ কৰাটো বিৰোধী আৰু চৰকাৰী কিবা কথা আছে নেকি স্কুল আমাৰ তাত থাকিবই লাগিব শিক্ষকে মৰ্যাদা পাবই লাগিব সেইকাৰণে মই আজি স্বচ্ছলৰ পৰা হিমন্ত বিশ্ব শৰ্মাক কৈছো পদ নিয়মীয়াকৰণৰ দাবীত 36 ঘণ্টা আজি ধৰ্মঘট এই প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক সন্থাই কৰিছে আজি ৰনোজ পেগু ডাঙৰীয়াৰ যদি অলপো স্বাভিমান আছে অলপো যদি শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব আছে কিয় 36 ঘণ্টা ইয়াত শিক্ষকসকল বহি থাকিবলগীয়া হৈছে শিক্ষকসকল ইয়াত বহাৰ লগে লগে ৰনোজ পেগু ডাঙৰীয়াই ইয়াত আহি তেওঁলোকৰ দাবী শুনিবলৈ কিয় আহিব পৰা নাই এই বৃহৎ প্ৰশ্ন হয়নে নহয় মই শিক্ষা বিভাগৰ এই প্ৰাথমিক বিদ্যালয়ৰ যিসকল চৰকাৰী বিষয়া আছে আপোনালোকৰ চকুত লাজ আছেনে নাই যে শ শিক্ষকে ইয়াত নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে ইয়াত অন্যখন ধৰ্মঘট কৰি বহি আছে আপোনালোকৰ নৈতিক দায়িত্ব আছেনে নাই যে অসমৰ ৰাইজৰ কৰ কাতলৰ পইচাৰে দৰমহা লৈ থকা এই সুবিধাবাদী বিষয়াসকলে কিয় এওঁলোকৰ মনৰ বুজ ল'বলৈ এতিয়াও সময় পোৱা নাই আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো মই যিহেতুকে লাইভত গৈ আছো আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক এতিয়া অনুৰোধ জনাম যে 36 ঘণ্টা নহয় আজিৰ ভিতৰত আপোনালোকে আহি ইয়াত শিক্ষকসকলৰ লগত আলোচনা কৰি আপোনালোকে এওঁলোকৰ যে প্ৰতিবাদ পুনঃ আৰু এওঁলোকৰ দাবীসমূহ আপোনালোকে মানি লওক মই আগতেও কৈছো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ বাকীত বহুত দিন চলালে কিন্তু আমি কৈছো বাকী আৰু ফাঁকিত অসমৰ মানৱ সম্পদক অ আ ক খ শিকোৱা এইসকল যিসকলক আপোনালোকে নিযুক্তি প্ৰদান কৰি ৰাখিছিলে এইসকলৰ মাজত প্ৰতাৰণা সহ্য কৰা নহ'ব শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াক এতিয়া আমি ইয়াৰ পৰাই এই প্ৰতিবাদস্থলীৰ পৰাই আমি ফোনত কথা পাতিম আমি এতিয়া আপোনালোকৰ চৰকাৰী যিসকল বিষয়া আছে এতিয়াই কথা পাতিম যে চকুত লাজ আছেনে নাই আপোনালোকৰ ইয়াত যে প্ৰতিবাদৰ শিক্ষকসকল বহি আছে এইসকল শিক্ষকৰ কৰ কাতলৰ দৰমহা লৈ যিসকল বিষয়া দিছপুৰত বহি আছে আপোনালোকৰ লাজ হোৱা নাই
যে আপোনালোকে আহি এই তেখেতসকলে কি কাৰণত প্ৰতিবাদ কৰিছে এওঁলোকে মহিলা সবলীকৰণৰ কথা কয় বেটি বচাও বেটি পঢ়াও কথা কয় এই ঠাণ্ডাত এই পুহমহীয়া ঠাণ্ডাত কোনো গোটেই অসমৰ পৰা এই মাতৃ সমাজ আহি ইয়াত নিজৰ কেইটামান প্ৰাপ্য দাবীৰ কাৰণে ইয়াত আহি বহি আছে বেটি বচাও বেটি পঢ়াও বুলি নানা লগোৱা এইখন চৰকাৰে এইসকলক কালি পৰহিলে বিহু এওঁলোকৰ দাবীসমূহ মানি লৈ এওঁলোকক ঘৰলৈ পঠোৱা দায়িত্ব চৰকাৰৰ হয়নে নহয় মই সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী সচলৰ পৰা অনুৰোধ জনাইছো ভাল এৰি শিয়াল বহুত খেলিলে সহ্য কৰা নহ'ব অসমৰ প্ৰত্যেকগৰাকী মাতৃ সমাজ ওলাই আহক প্ৰত্যেকজন অভিভাৱক ওলাই আহক প্ৰত্যেকজন যুৱক ওলাই আহক যে এইখন চৰকাৰ চিণ্ডিকেটৰ চৰকাৰ এওঁলোকে শিক্ষা চিণ্ডিকেট কৰিছে আমাৰ অসমীয়া মাধ্যমিক বিদ্যালয়বিলাকক কল চেপা দি হিন্দী বলাৰ ওচৰত শিক্ষাৰ চিণ্ডিকেট চলাইছে অসমত হিন্দী বলাৰ ওচৰত অসমীয়া ভাষা অসমীয়া শিক্ষা আমি বন্ধকত দিবলৈ নিদিওঁ এই আমি মুখ্যমন্ত্ৰীলৈ আপোনালোকৰ যি প্ৰতিবেদন আছে আমি আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ জৰিয়তে আমি বিধানসভাত আপোনালোকৰ প্ৰশ্ন উত্থাপন কৰিম আমাৰ মাননীয় সভাপতি অসম প্ৰদেশৰ ভূপেন বৰা ডাঙৰীয়া তেখেত আজি বিশেষ কাৰ্যসূচীত জড়িত থকাৰ কাৰণে আমাক কৈছে যে আপোনালোক যাওক তেওঁলোকৰ প্ৰতিবেদন আনক আমি তেওঁলোকৰ প্ৰতিবেদন বিধানসভাত উত্থাপন কৰিম কিন্তু মই সেয়ে আপোনালোকক বিনম্ৰতাৰে কৰিছো দীঘলীয়া নকৰো মোৰ আৰু এটা প্ৰগ্ৰেম এতিয়া হাজোত আছে মই হাজোলৈ যাব লাগিব কিন্তু আপোনালোকৰ প্ৰতিবেদনখন আমি আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ জৰিয়তে আমি বিধানসভাত উত্থাপন কৰিম আৰু শিক্ষামন্ত্ৰীক এতিয়াই ইয়াৰ পৰাই শিক্ষা বিভাগৰ দায়িত্বত থকা বিষয়াকো আমি টেলিফোন লগাম যে তেওঁলোকে যাতে বিহুৰ আগত এইসকল মানুহক ঘৰৰ পৰা উলিয়াই আনি যাতে প্ৰতিবাদত নথয় মানুহ ঘৰলৈ উভতি যাব লাগিব ঠাণ্ডা আছে ইমান দিন তেওঁলোকে একো পোৱা নাই কিন্তু বছৰকৰ বিহুটোত যদি অলপো যদি ন্যূনতম যদি ৰাজধৰ্ম পালন কৰাৰ ব্লাড আছে তেজ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগক তেওঁ প্ৰতিনিধি পঠাই আপোনালোকৰ যাতে দাবীসমূহ মানি লয় আপোনালোকক ঘৰে ঘৰে পঠাই ন্যায্য দাবীসমূহ যাতে মানি লয় আপোনালোকক উপযুক্ত ন্যায় দিয়ে তাৰ কাৰণে দাবী জনাইছো আৰু আপোনালোকৰ প্ৰতি মই সহযোগিতা আমি কংগ্ৰেছ দলৰ হৈ আগবঢ়াইছো মোৰ ভগ্নী ৰূপা কলিতা পলাক্ষী তেওঁলোক আপোনালোকৰ লগত আছে ইতিমধ্যে আমাৰ সেইখিনিত মই তালৈকো যাম আমাৰ দাদা বহি আছে গতিকে ৰাজকুমাৰ দাদা তেখেতৰ লগতো প্ৰচণ্ড অন্যায় হৈছে আমি একেলগে বহুত প্ৰতিবাদ কৰিছো কিন্তু সেইজন মানুহে আজি নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে এই চিণ্ডিকেট চৰকাৰখনৰ ওচৰত ভয় আৰু ভীতিগ্ৰস্ত হৈ নিজৰ সা সম্পত্তি আজি এৰি আহিবলগীয়া অৱস্থা নিচিনা হৈছে কেৱল দালালক সুৰক্ষা দিয়ে এইখন চৰকাৰ মই আপোনালোকক এটা কথা কৈছো বিশ্ব চৰকাৰক যদি আপোনালোকে গালিচ্যুত কৰিব নোৱাৰে কেৱল শিক্ষা বিভাগ নহয় অসমখন গুজৰাটী আৰু ইউপিৰ বলয়ত অসম গ্ৰাস কৰিব ইতিমধ্যে গ্ৰাস কৰিছে শিক্ষা বিভাগ এফালৰ পৰা গ্ৰাস কৰিছে মাটি বাৰী এফালৰ পৰা বিহাৰ ইউপি আৰু গুজৰাটীয়ে ইয়াক লৈ লৈছে দুৰ্ভাগ্যজনক কথা যদিও শিক্ষা বিভাগৰ লগত জড়িত নহয় মই আৰু দুটা কথা কৈছো যিমান ইয়াত থলুৱা ঠিকাদাৰ আছে থলুৱা ঠিকাদাৰৰ শ কোটি টকা পোৱা নাই আজি তাৰিখত ট্ৰেইনৰ কাম আজি তাৰিখত গেছ পাইপৰ কাম আজি তাৰিখত পানীৰ পাইপৰ কাম যিমান কাম কৰিছে সব গুজৰাটী আৰু ইউপি বাহিৰৰ বনি ৰাজ্যৰ মানুহে ইয়াত ঠিকাদাৰে কাম কৰিছে অসমীয়া মানুহৰ আজি তাৰিখত খবৰ কাগজখন খুলিলে দেখিব ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত অনিশ্চয়তাত আত্মহত্যা কৰিছে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক ভৰণ পোষণ দিব নোৱাৰি আত্মহত্যা কৰিছে কৃষকে নিজৰ উৎপাদিত সামগ্ৰীৰ দাম নাপায় আজি আত্মহত্যা কৰিবলগীয়া হৈছে আজি মাতৃ সমাজে গধূলা ল'ৰা ছোৱালীক ভালকৈ এসাঁজ খুৱাব নোৱাৰি টেমাত বস্তু ল'ৰা ছোৱালীক দিব নোৱাৰি মাতৃ সমাজে আজি পুষ্টিহীনতা আৰু মানসিক ভাৰসাম্য হেৰুৱাবলগীয়া অৱস্থালৈ আহিছে সেয়ে মই আপোনালোকৰ প্ৰতি সহযোগিতা আগবঢ়াই আপোনালোকৰ প্ৰতিবেদন গ্ৰহণ কৰি আমাৰ দলপতিক প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।